নমস্কাৰ। পিয়াৰ প্ৰডাকশ্যনৰ বিশেষ অনুষ্ঠান শিল্পীৰ মনৰ কথা। এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটিৰ আজিৰ অতিথি শিল্পী অসমৰ ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেতা শ্ৰীমন্ত মাধৱ দত্ত। সজা ভনীয়েক যেতিয়া হ'ব হতো হ'বই। তাইৰ নাম কবিতা চৌধুৰী, অৰ্ণিবন চৌধুৰী। নমস্কাৰ, মই শ্ৰীমন্ত মাধৱ দত্ত। আটাইকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সকলো ভালে থাকক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। বৰ্তমান বিশ্ব ত্ৰাস কৰোণাই সকলোৰে জীৱন দুৰ্বিষহ কৰি তুলিছে। নগৰ চহৰ গাঁও সকলোৱে এতিয়া ত্ৰাসত জীৱন কটাইছে, সংশয়ত জীৱন কটাইছে। কি হ'ব এটা ভাৱ। কৰ্মহীন এটা জীৱনে আমাক আগুৰি ধৰিছে। কি কৰিম, কি খাম, কলৈ যাম, একো নিশ্চয়তা নোহোৱা হৈছে। প্ৰধানতঃ আমি শিল্পী হিচাপে, অভিনয় শিল্পী হিচাপে ভ্ৰাম্যমাণৰ আমি একো ৰাস্তা বিচাৰি পোৱা নাই, উৱাদিহ পোৱা নাই। কি কৰিম, কি কৰিলে ভাল হ'ব, অনাগত দিনবোৰত আমাৰ আৰু কি সমস্যা আহি আছে। আমি আচলতে একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিছোঁ। জীৱন জীৱিকাই আমাক দিনে ৰাতিয়ে খুলি খুলি খাইছে। আমি ইমান দিনে কাম কৰি আছিলোঁ ভ্ৰাম্যমাণত। আমি ভবা নাছিলোঁ এনেকুৱা এটা হ'ব বুলি, এনেকুৱা এটা দিন আহিব বুলি। আমি সুখে দুখে এটা সুন্দৰ সংস্কৃতি চৰ্চা কৰি আমি নিজৰ ইচ্ছামতে কাম কৰি ৰাইজক আমোদ দি তাৰেই আমি নিজৰ পৰিয়াল জীৱিকাৰ এটা ৰাস্তা হৈছিলে। চিন্তা কৰা নাছিলোঁ যে এনেকৈ আমাৰ জীৱন স্তব্ধ হৈ পৰিব। আমাৰ বুলি নহয়, সকলোৰে জীৱন স্তব্ধ হৈ গৈছে। গতিকে এইখিনিতে মই চৰকাৰক অনুৰোধ জনাওঁ যে শিল্পী সমাজৰ এটা সুৰাস্তা কি কৰিলে ভাল হ'ব অনাগত দিনবোৰত অকণমান চিন্তা কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু কিবা এটা সুফল পাম বুলি আশা কৰিছোঁ। নিশ্চয় চৰকাৰে চকু মেলি চাব। আমি ইমান দিনে চৰকাৰৰ ওচৰত অনুৰোধ কৰিবলগীয়া হোৱা নাছিলে, যিহেতু এটা গতানুগতিক জীৱন চলি আছিলে। এতিয়া এনেকুৱা এটা সমস্যা হৈছে, গতিকে আমি চৰকাৰক নকৰিলেও কাক ক'ম। আমাৰ অভিভাৱক হিচাপে আমি চৰকাৰকে অনুৰোধ জনাইছোঁ, নিশ্চয় কিবা এটা উপায় দিব। আমি ভাল দিনৰ আশাত বন্দী হৈ আছোঁ, আকৌ আগৰ দৰে কাম কৰাৰ আশাত বন্দী হৈ আছোঁ। আমি ভাল কাম কৰিম, আগুৱাই যাম, সকলোৱে সুস্বাস্থ্য বজাই ৰাখি। গতিকে এই বিষয়টোত চৰকাৰে অকণমান সঁহাৰি জনালে নথৈ আনন্দিত হ'ম। বিশেষ নকওঁ। পুনৰবাৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি সামৰণি মাৰিছোঁ। ধন্যবাদ।